মোৰ নাম পংকজ শৰ্মা, সংস্কৃত ভাৰতী উত্তৰ অসম প্ৰান্তৰ মই প্ৰান্ত মন্ত্ৰী। আজিৰ পৰা আমাৰ দুদিনীয়া কাৰ্যসূচীৰে অসম প্ৰান্তৰ প্ৰান্ত সন্মিলন হৈ আছে, সংস্কৃত সন্মিলন। ইয়াত বিভিন্ন ভাষা, বিভিন্ন জনগোষ্ঠীৰ লোক আহিছে আৰু এই দুদিনীয়া কাৰ্যসূচী আজি ৰাতিপুৱা কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ে আমাৰ শুভাৰম্ভ কৰিছে এখন বিজ্ঞান মেলা। সংস্কৃতত বিজ্ঞান কেনেকৈ সোমাই আছে সেই সম্পৰ্কে আমি সুন্দৰ কৰি ইয়াতে প্ৰদৰ্শনীৰ জৰিয়তে আমি ইয়াত জনাইছোঁ। এটা বৃহৎ প্ৰদৰ্শনী হৈছে আৰু তাৰ দ্বাৰ উন্মোচন কৰিছে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ে ৰাতিপুৱা। আৰু তাৰপিছত আমাৰ 10:30 বজাত দ্বিতীয় সত্ৰটো আৰম্ভ হৈছে। দ্বিতীয় সত্ৰত আমাৰ ৰণোজ পেগু শিক্ষামন্ত্ৰী মহোদয় আৰু তেখেত আমাৰ নিজে পৃষ্ঠপোষক হয় আমাৰ এই প্ৰান্ত সন্মিলনৰ। তেখেত আছিলে আৰু নৱনিৰ্বাচিত সভাপতি ভাৰতীয় জনতা পাৰ্টি তথা সাংসদ লোকসভা দৰং ওদালগুৰি দিলীপ শইকীয়া মহোদয়, লগতে ৰুক্ম গোহাঁই বৰুৱা মহোদয়, RC জৈন ছাৰ আৰু সুদেশনা ভট্টাচাৰ্যকে ধৰি বহু গণ্যমান্য লোক আজি উপস্থিত আছিলে প্ৰথম সত্ৰটোত। দ্বিতীয় নাই, খুব ভাল লাগিল ইয়াত আহি। যিটো সংস্কৃত সন্মিলন ইয়াত হৈছে, সেয়া অত্যন্ত দৰকাৰ। আমাৰ ইতিহাসৰ কথা যে সংস্কৃতৰ যিটো ইতিহাস, এইটোহে ভাৰতৰ ইতিহাস। আজি যিবোৰ আমাৰ ধৰ্মপুথিৰ পৰা আৰম্ভ কৰি ৰামায়ণ মহাভাৰত শব্দ সংস্কৃতৰ দ্বাৰাই ৰচিত, আৰু গোটেই মহাভাৰতৰ সময়ত, অখণ্ড ভাৰতৰ সময়ত সেয়া এটা কণ্টেক্ট লেংগুৱেজৰ নিচিনা আছিলে, যাক আমি আজিৰ দিনটোত অফিচিয়েল লেংগুৱেজ বুলি কওঁ, যিটোৰ দ্বাৰা আমি আমাৰ মাজত কমন লেংগুৱেজ হিচাপে চব ক্ষেত্ৰত ইউজ কৰোঁ। তেতিয়া সংস্কৃতি আছিলে মেইনলি, আৰু অসম তেতিয়াৰ পৰা জড়িত, কাৰণ মহাভাৰতৰ লগত অসম আছিলে। আজি আপোনাৰ বানাসুৰ এই এটা সময়ত চাউথ ইষ্টক তেওঁ কণ্ট্ৰল কৰি ৰাখিছিলে। এইটো সময়ত কোনটো ভাষা থাকিব? নিশ্চয় সংস্কৃতি আছিলে, যিটোৰ দ্বাৰা গোটেই চাউথ ইষ্টৰ দেশবিলাকৰ লগত আদান প্ৰদানবিলাক চলি আছিলে। গতিকে মহাভাৰতৰ সেইটো সময়ৰ পৰা এই জেগাটো জড়িত। সেইকাৰণে আজিৰ ছাবজেক্টটো আছিলে জনজাতি ভাষাৰ ওপৰত সংস্কৃতৰ যিটো প্ৰভাৱ বা ইয়াৰ যি কণ্ট্ৰিবিউশ্যন, অৱদান। তো ইয়াত যদি আমি ভালকৈ চাওঁ, আমি কেতিয়াও খেল নকৰোঁ। আজিহে ময়ো খেল কৰিছোঁ। একচুৱেলি দৈনন্দিন আমি গোটেই সমাজক এই বাৰ্তাটো দিয়াৰ কাৰণে চেষ্টা কৰা হয়। আমি তাৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ, কাৰ্যক্ৰম গ্ৰহণ কৰা হয়। তাৰ ভিতৰত আমি প্ৰদৰ্শনী কৰোঁ। তাৰপিছত আমাৰ যিবিলাক গীত মাত আছে, যাক সংস্কৃতত কনভাৰ্ট কৰি এইখিনি প্ৰস্তুত কৰা হয়। এই ধৰণে গোটেই সমাজত যাতে আমাৰ এই ব্যৱভাষা, যিটো এতিয়া প্ৰায় নোহোৱা হৈছে, সেইটো যাতে পুনৰ স্থাপন হয়। আৰু ভাৰতৰ বিশ্বগুৰু যিহেতু আমি আগবাঢ়িছোঁ, তাৰ কাৰণে ভাষাৰ খুব এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। কাৰণ ভাষাৰ জৰিয়তে সকলো মানুহকে একগোট কৰিব পাৰি। আমাৰ প্ৰত্যেকটা ভাষাত সংস্কৃতৰ এটা প্ৰভাৱ আছেই, কিছুমানৰ 60% কিছুমানৰ 50% আছে। তাৰ বাবে আমি এইটো যত্ন কৰি আছোঁ যে আগন্তুক দিনক যাতে এই ভাষা প্ৰতিজনৰ মুখতেই সংস্কৃত লৈ এটা চৰ্চা আৰু আদান প্ৰদানটো ভাষাৰ জৰিয়তে হয়। তাৰ কাৰণে আমি কাৰ্যক্ৰম কৰি আছোঁ। আজি 13 জনজাতিৰ লোক আৰু নিজৰ ভাষাৰ নিজৰ জাতিৰ ড্ৰেছ কৰি